নলবাৰী জিলাখনৰ বিধ্বস্ত বাটপথসমূহৰ কথা যেন কৈ ওৰকে নপৰে। এই মুহূৰ্তত উপস্থিত আছোঁ নলবাৰীৰ বিহামপুৰৰ পৰা বনগাঁও বৰ্ণদ্দি হৈ চানকুচি হৈ বগল ৰোড সংযোগী যিছোৱা মূল পথ, সেই পথছোৱাৰ ওপৰত উপস্থিত আছোঁ। আৰু এই পথছোৱাৰ বিধ্বস্ত ৰূপে জমৰ যাতনা ভোগাইছে এই পথেৰে অহা যোৱা কৰা দৈনিক হাজাৰ হাজাৰ যাত্ৰীক। আৰু এই পথছোৱাৰে গুৱাহাটী অভিমুখী যিসমূহ যান বাহন ৪-৫খনকৈ বাছ এই পথছোৱাৰে যায়, হাজাৰ হাজাৰ বাইক যায়, ই ৰিক্সাসমূহ যায়। অকণমান মই ৰখাই লৈছোঁ, দাদা অকণমান ৰ'বচোন, অকণমান আমি কথা পাতিম। আপোনালোক ক'ৰ পৰা আহি আছে? আমি মাদাপুৰৰ পৰা। কেনেকুৱা পাইছে এই গোটেই পথছোৱা? কেনেকুৱা পাইছে? পথটো একদম বেয়া, একদম পথছোৱাই বেয়া পাইছে। পথটোৱে বেয়া, মোটামুটি বগল চকৰ পৰা বেয়া, একদম বেয়া মানে ইয়াৰ পৰা বেয়া পাইছোঁ মানে। আৰু সিবেগে আমি যোৱা নাই। নিশ্চয়কৈ অকণমান মই আৰু কথা পাতিম। বাইদেউ আপোনালোকে কোলাত কেঁচুৱা লৈ আহিছে, পথছোৱা কেনেকুৱা পাইছে? এই পথছোৱা একেবাৰে বেয়া। গোটেই ক'ৰ পৰা বেয়া পাইছে? এই বগল ৰোড চকৰ পৰা বেয়াই পাই আহিছোঁ মোটামুটি। কি ক'ব বিচাৰিব দাদা? হ'ব কি ক'ব বিচাৰিব বাইদেউ? এইটো অনুৰোধ কৰিছোঁ, ৰাস্তাবিলাক যাতে ভাল কৰি দিয়ে আৰু। নিশ্চয়কৈ চাওক, আচলতে এই যিছোৱা মূল পথ মই ইতিমধ্যে উল্লেখ কৰিছোঁ যে নলবাৰী জিলাখনৰ বিহামপুৰৰ পৰা বৰ্ণদ্দি হৈ চানকুচি হৈ যি বগল ৰোড সংযোগী যিছোৱা মূল পথ, আৰু এই পথছোৱাৰ এই বিধ্বস্ত ৰূপে এতিয়া নৰক যন্ত্ৰণা ভোগাইছে। আৰু হাজাৰ হাজাৰ বাইক হওক, হাজাৰ হাজাৰ ইয়াত দুচকীয়া চাৰিচকীয়া বাহন দৈনন্দিন অহা যোৱা কৰে। কিন্তু আটাইতকৈ দুৰ্ভাগ্যজনক কথাটো হ'ল নলবাৰী জিলাখনক প্ৰতিনিধিত্ব কৰা দুগৰাকীকৈ কেবিনেট মন্ত্ৰী আছে, তাৰ পিছতো এই ধৰণৰ যিসমূহ বাট পথ, যিসমূহ মূল পথ, এই মূল পথসমূহৰ এই দুৰৱস্থাই কিন্তু সাধাৰণ ৰাইজক যথেষ্ট ক্ষোভিত কৰি তোলা পৰিলক্ষিত হৈছে। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ যিখন গৃহগাঁও, সেই গৃহগাঁৱৰে পাৰ হৈ গৈছে এই পথছোৱা। আৰু তাৰ পিছতো দেখিবলৈ পোৱা গৈছে এই পথছোৱা পুনৰ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত বা এই পথছোৱা নিৰ্মাণ কৰাৰ ক্ষেত্ৰত আজিলৈকে সংশ্লিষ্ট যিসমূহ বিভাগ, সেই বিভাগসমূহে কোনো ধৰণৰ ব্যৱস্থা নোলোৱাৰ ৰাইজে অভিযোগ উত্থাপন কৰিছে। মোৰ লগত ইয়াত স্থানীয় দল সংগঠনৰ প্ৰতিনিধিসকল আছে, মই তেখেতলোকৰ সৈতে কথা পাতিম। কি ক'ব বিচাৰিব? যিহেতু এটা গুৰুত্বপূৰ্ণ পথ, আজিলৈকে প্ৰায় 6-7 বছৰ ধৰি এই ধৰণে বিধ্বস্ত ৰূপ হৈ আছে, কি ক'ব বিচাৰিব? আচলতে ক'বলৈ গ'লে লাজলগীয়া কথা, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ডাঙৰীয়া এইখন গাঁও, এইখন তেওঁৰে গাঁও, আৰু তেওঁৰ গাঁৱৰ ৰাস্তাটোৰ অৱস্থা এয়া। আচলতে আমাৰ কাৰণে একদম দুৰ্ভাগ্যজনক কথা। এই ৰাস্তাটোৰ কাৰণে আমি বিভাগীয় কৰ্তৃপক্ষক বহুবাৰ মেমৰেণ্ডমো জনাইছোঁ, DCকো জনাইছোঁ, তেখেতসকলৰ কোনো কাণসাৰ নাই। আৰু তেখেতসকলে একো গুৰুত্ব নিদিয়ে আচলতে ক'বলৈ গ'লে। বা যিবোৰ বিজেপিৰ নেতা পানী নেতা আছে তেওঁলোকেতো উল্টা আমাক গালিহে পাৰে আজিকালি আচলতে কয় যে আমি 2 নম্বৰী কৰোঁ, কিবা কৰোঁ। কিন্তু তেখেতসকলৰ কাৰিকাৰ্যবোৰ আপোনালোকে দেখিছে, তেখেতসকলৰ কি কাৰিকাৰ্য। বা জয়ন্ত মল্ল বৰুৱাই নিজে আহি তেওঁৰ বিভাগীয় কৰ্তৃপক্ষক চাই যাওক দৈনন্দিন কিমান বাহন অহা যোৱা কৰে। আমি ইতিমধ্যে আপোনালোকে অৱগত কৰিছিল যে হাজাৰ হাজাৰ বাহন, দুচকীয়া চাৰিচকীয়া বাহন অহা যোৱা কৰে। ইয়াৰ গুৱাহাটী এইটো আচলতে এইটোৱে মূল পথ, গুৱাহাটী যোৱা মূল পথ এইটোৱে। এইটো পথেৰে গুৱাহাটীত কমেও 5-6খন বাছ যায় ৰাতিপুৱাৰ টাইমত। আৰু বাকী দৈনন্দিনতো গাড়ী হাজাৰ হাজাৰ গাড়ী অহা যোৱা কৰে, কিন্তু নাই, কোনো কাণসাৰ নাই। অকণমান কওকচোন, কি ক'ব বিচাৰিব? এই জয়ন্ত মল্ল বৰুৱাই ৰাস্তাটো ঠিক কৰি দিব পৰা নাই এতিয়ালৈকে। ই কোনো কামৰ হেৰি নহয়। সেইটোৱে আমি কওঁ যে বগল ৰোডলৈ তাৰমানে এখিনি জেগাত আমি যাব লগা হ'লে, ক'ৰবাত যাব লগা হ'লে বুকুৰ বিষ হৈ যাব। এতিয়া আমি খোজকাঢ়ি যাওঁ, চাইকেল দি বাদ দিছোঁ, গাড়ী দি যাব বাদ দিছোঁ। নিশ্চয়কৈ মই আৰু কিছু কথা পাতিম, সম্ভৱ হ'লে অকণমান আন যিসকল পথচাৰী আছে মই তেখেতলোকৰ সৈতে কথা পাতিম। দাদা অকণমান আপোনালোকক ৰখাই লৈছোঁ, আপুনি ইয়াৰে হয়? ক'ৰ হয়? মই বগল ৰোড। বগল ৰোড। এই পথছোৱাৰে অহা যোৱা কৰেনে? নাই, মই সেনেকৈ কৰিব নাই। আজি কেনেকুৱা পাইছে? আজি যিহেতু আপুনি আহিছে, পথছোৱা কেনেকুৱা পাইছে? বহুত বেয়া। কি আহ্বান জনাব? যিহেতু নলবাৰী জিলাত দুগৰাকীকৈ কেবিনেট মন্ত্ৰী আছে, তাৰপিছত এই যিছোৱা মূল পথ, এই পথছোৱা এই ধৰণে বিধ্বস্ত ৰূপ। ৰাস্তাটো ভাল হ'ব লাগে সোনকালে, যাতায়াতটো এতিয়া ভাল হ'ব। নিশ্চয়কৈ সকলোৰে সেয়াই অনুৰোধ যে পথছোৱা সোনকালে মেৰামতি হ'ব লাগে, পথছোৱা সোনকালে পুনৰ নিৰ্মাণ হ'ব লাগে। আৰু যাৰ কাৰণে স্থানীয় ৰাইজ এই ধৰণে ওলাই আহিছে, আৰু ওলাই আহি তেওঁলোকে আজি ND24ৰ জৰিয়তে স্থানীয় যিসমূহ আচলতে দল সংগঠনে তেওঁলোকে আহ্বান জনাইছে বিভাগীয় যিসমূহ বিষয়া, সেই বিষয়াসকলক যে এই পথছোৱা সোনকালে মেৰামতি কৰা হওক। অকণমান মই স্থানীয় যুৱতীসকল আছে, অকণমান মই তোমাৰ ওচৰলৈ আহিছোঁ। তোমালোক যিহেতু এগৰাকী ছাত্ৰী, এই পথছোৱাৰে হয়তো তোমালোকে বিদ্যালয় মহাবিদ্যালয়লৈ অহা যোৱা কৰিছিলা, কি ক'বা? কিমান বছৰ ধৰি এই পথছোৱা বিধ্বস্ত হৈ আছে? এই পথটো বহুত বছৰে হ'ল, ভালে হোৱা নাই। এতিয়া এই পথটো লাগে আৰু সেয়ে ভাল। বহুত মানে কলেজৰ ল'ৰা ছোৱালীবিলাকেও সুবিধা পায় ৰাস্তাটোৰ পৰা বহুতখিনি। কি ক'ব বিচাৰিব? মই মানে এই ৰাস্তাটোত পানীও উঠে, বহুত ভাল হ'লে ভাল হয়। আৰু স্কুল কলেজত যোৱা ল'ৰা ছোৱালীবিলাকৰ বহুত অসুবিধা হয় এই ৰাস্তাটোৰ কাৰণে। ভাল হ'লে মই অনুগ্ৰহ কৰিম যাতে সকলোৱে সেই অনুৰোধ জনাইছে। অকণমান দাদা মই আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব বিচাৰিব? এই পথছোৱা যথেষ্ট আচলতে বিধ্বস্ত। মই দেখুৱাইছোঁ এখন বাহন এই মুহূৰ্তত আহিছে, আপুনি বাহনখনলৈ লক্ষ্য কৰিলে গম পাব আচলতে কি ধৰণৰ এই জৰাজীৰ্ণ যিছোৱা পথ, এই গোটেই পথছোৱাৰ আচলতে বিধ্বস্ত ৰূপ। আৰু এই বিধ্বস্ত পথছোৱা মেৰামতি কৰাৰ ক্ষেত্ৰত আজিলৈকে কোনো ধৰণৰ বিভাগীয় বিষয়াসকলে ব্যৱস্থা গ্ৰহণ নকৰাত সকলোৱে আচলতে ক্ষোভ ব্যক্ত কৰা পৰিলক্ষিত হৈছে। কাৰণ এই পথছোৱাৰেই
পশ্চিম নলবাৰী অঞ্চলৰ হাজাৰ হাজাৰ লোকে গুৱাহাটী অভিমুখী তেওঁলোকৰ যিসমূহ বাহন সেই বাহনসমূহ এই পথছোৱাৰে তেওঁলোকে লৈ যায় দুচকীয়া চাৰিচকীয়া বাহনসমূহ এই পথছোৱাৰে পাৰ হয় তাৰপিছতো আজিলৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই কি ক'ব বিচাৰিব দাদা মই দাবী আছে চৰকাৰৰ ফাললৈ এইটোৱে যে এই যে যিটো ৰাস্তা এই ৰাস্তাটো আমাৰ অন্তত আমাৰ সৰ্থেবাৰী বৰপেটালৈকে আমাৰ যোগাযোগৰ ব্যৱস্থা আজি এই আমি সৰুৰ পৰা এইটো এতিয়া মানে এনেকুৱা হৈছে জৰাজীৰ্ণ অৱস্থাৰ ফালৰ পৰা আমি যিটো কৈছোঁ যি ইয়াত এখন গাড়ী আহিব লগা হ'লে চিন্তা কৰিব লগা অৱস্থা হয় ইয়াতে আমি গতিকে আমি এতিয়া গুৱাহাটীত যাব লগা হ'লে ইয়াৰ পৰা হয়তো বহুত দূৰলৈকে বেলেগ এখন গাড়ী লৈ যাব লগা হৈ যায় ইয়াতে বহুকেইখন গাড়ী আগতে আছিল আমি অহা যোৱা কৰিছিলোঁ এতিয়া সেই ব্যৱস্থাটো নাই গাড়ী আমি আহ্বান জনাওঁ ৰাইজক যাতে এইটো সোনকালে আমাৰ এই ৰাস্তাটো ভাল কৰি দিয়ে গতিকে সকলো বিভাগীয় কৰ্তৃপক্ষলৈ বা মুখ্যমন্ত্ৰী মহোদয়লৈও আমি অনুৰোধ জনাওঁ যে এই ৰাস্তাটোৰ আমাৰ অতি সোনকালে চিন্তা চৰ্চা কৰে ৰাস্তাটোৰ বিষয়ে এইখানে মই আহ্বান আছিল নিশ্চয়কৈ আচলতে আমি সেই আহ্বান জনাইছোঁ আৰু ৰাইজৰ অনুৰোধৰ ভিত্তিত আমি এই বাতৰি সম্প্ৰচাৰ কৰিছোঁ আৰু এইধৰণে দেখিবলৈ পোৱা গৈছে নলবাৰী জিলাৰ বহুকেইটা বিধ্বস্ত বাট পথে জ্বলা-কলা খোৱাৰ লেখীয়াকৈ এই যিচোৱা আচলতে ইতিমধ্যে এইগৰাকী ব্যক্তিয়ে উল্লেখ কৰিছে যে বৰপেটাৰ সৰ্থেবাৰীলৈকে এই ধৰণৰ পথছোৱা এই পথ বৰপেটা জিলাখনলৈকে এই পথছোৱাই আচলতে সংযোগ কৰে আপুনি এই পথছোৱাৰে আচলতে নলবাৰী জিলাৰ বিহামপুৰৰ পৰা বনগাঁও বৰনদী হৈ চান্দকুছি হৈ বগলস্ৰোত সংযোগী এই যিচোৱা মূল পথ হাজো গুৱাহাটীৰ হাজো আৰু নলবাৰী চহৰ সংযোগী যিচোৱা মূল পথ সেই পথছোৱাক সংযোগ কৰে এই পথছোৱাই কিন্তু তাৰপিছতো এই বিধ্বস্ত পথছোৱা মেৰামতি কৰাৰ ক্ষেত্ৰত এই মুহূৰ্তলৈকে বা আজিলৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰা পৰিলক্ষিত হৈছে আৰু যাৰ ফলত সাধাৰণ ৰাইজে অনুৰোধ জনাইছে এই পথছোৱা সোনকালে মেৰামতি কৰাৰ আৰু দাবী জনাইছে এই পথছোৱা মেৰামতি কৰি যাতায়াত ব্যৱস্থা সুচল কৰাৰ নলবাৰীৰ পৰা কেমেৰাত পৰাগৰ সৈতে মই ভাস্কৰ জ্যোতিৰেখা ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত